পিছতে 25,000 আৰু 50,000 টকা দ্বিতীয় আৰু তৃতীয় কিস্তিও পাব যদি এই টকাৰ সদব্যৱহাৰ হয়। আগন্তুক বিধানসভা সন্মুখত আছে, এই মুহূৰ্তত আপোনালোকৰ যি আমাৰ 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ গোটেইখিনি হৈ যাব। যোৱাকালি ৰাতি মই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তাত গৈছিলোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মোৰ লগত আছিল। তাৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়ায়ো গৃহমন্ত্ৰী ডাঙৰীয়া যোৱাকালি তেওঁলোকে নটিচ যাব, তেওঁ নটিচৰ উত্তৰ দিব পাৰিব। গতিকে প্ৰতিটো ৰাজনৈতিক দলে BLA এপইণ্টমেণ্ট কৰে যাতে ভোটাৰ তালিকা সংশোধনীত সহায় কৰিব পাৰে। কোনোবা মানুহ মৃত্যু হৈছে, তেওঁৰ নামটোতো কাটা যাবই লাগিব। কোনোবা মানুহৰ 2 জেগাত নাম আছে, গুৱাহাটী ধেমাজিত, এটা নাম কাটা যাব লাগিব। নহ'লে ৰাহুল গান্ধী আহি এইটোৱে প্ৰেছ কনফাৰেন্স কৰিব যে 2 জেগাত নাম আছিলে বুলি। সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা সকলো ৰাজনৈতিক দলৰ দায়িত্ব। মইতো কংগ্ৰেছকো আহ্বান জনাম যে আপোনালোকেও যদি কোনোবা মৃত মানুহৰ নাম ভোটাৰ লিষ্টত আছে, আপোনালোকেও নামবিলাক কটোৱাত চৰকাৰক সহায় কৰক। প্ৰত্যেক ইলেকশ্যনতে নতুন মুখে অগ্ৰাধিকাৰ পায়েই। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। নহ'লে আমি ইমান দিন কি কৰিলোঁ যে বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কাটা যাব লাগে, বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে। এইবিলাকতো আমাৰ এজেণ্ডা, এইটোতো আৰু লুকাবলগীয়া কি আছে। যাতে অবৈধ মিয়াৰ নাম ভোটাৰ লিষ্টত নাথাকে এইটো চোৱাটো আমাৰ দায়িত্ব হয়নে নহয়। অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে এইটো চোৱাটো আমাৰ কাম হয়নে নহয়। এইবিলাকতো আমাৰ দায়িত্বই, আৰু এইবিলাক কাম কৰিবৰ কাৰণেতো মানুহে আমাক ভোট দিছিলে। আমাৰ লগতো বহুত গগৈ আছে। ইলেকশ্যনৰ টিকটত দেখিব আমাৰ গগৈৰ সংখ্যা বেছি হ'ব। ধন্যবাদ।